প্ৰকৃততে এটা কথা ক'বলৈ গ'লে গৰাখহনীয়াৰ বিষয়টোতো আমি নকওঁৱেই বাৰু। তাৰ মাজতে আমাৰ মাজুলীত শস্য সৰিয়হৰ খেতিৰ পৰা বহু খেতিয়ক আপোনাৰ বিভিন্ন ক্ষেত্ৰত উপকৃত হোৱা দেখা গৈছে। লগতে আমাৰ এগ্ৰিকালচাৰ ফালৰ পৰা চৰকাৰে বিনামূলীয়াকৈ সৰিয়হৰ শস্য বা আলু যিকোনো মানে তেনেকুৱা ধৰণৰ গুটি প্ৰদান কৰি খেতিয়কসকলক উৎসাহিত কৰিছে। সেই উৎসাহ বুকুত বান্ধি লৈ খেতিয়কসকলে দৃঢ় বিশ্বাস আৰু আশ্বাসেৰে তেওঁলোকে এই খেতিত আগবাঢ়িছে আৰু ধুনীয়া হৈছে। আপুনি দেখা পাইছে নিশ্চয় কিমান ধুনীয়া হৈছে সৰিয়হৰ খেতি মাজুলীৰ এটা সম্পদ। এই সম্পদক লৈ খেতিয়কসকলৰ এটা সপোন থাকে, সেই সপোন লৈ ঘৰখন চলা মেলাত সুবিধা প্ৰদান কৰিছে। আৰু সহায়ৰ ক্ষেত্ৰত চৰকাৰে কৰিছে। মাননীয় ভুৱনগামদেৱেও বিভিন্ন দিশত সহায় কৰিছে খেতিয়কসকলক আৰু কোনো কাৰণত শস্যৰ অভাৱ হ'বলৈ দিয়া নাই মাজুলীত। ধন্যবাদ।